ভাৰতৰ টি20 বিশ্বকাপৰ দলত স্থান নাপায় দুখিত ৰিয়ান পৰাগ হয় আপোনালোকে ঠিকই শুনি আছে আৰু এই কথাষাৰ মই কোৱা নাই দুখিত বুলি এই কথাষাৰ নিজে ৰিয়ান পৰাগে মন্তব্য কৰিছে এটা সামাজিক মাধ্যমত বা পডকাষ্ট শ্ব'ত ৰিয়ান পৰাগে সাক্ষাৎকাৰ দি থাকোতে নিজে কৈছে যে টি20 বিশ্বকাপৰ দলত মোক সিলেক্ট নকৰাৰ বাবে মই দুখিত কিন্তু ডাইৰেক্ট ৰিয়ান পৰাগে সেই কথাষাৰ কোৱা নাই মানে দুখিত বুলি কোৱা নাই কিন্তু ইনডাইৰেক্টলি তেখেতে হেতুৱে বুজাবলৈ চেষ্টা কৰিছে আৰু ৰিয়ান পৰাগে কি মন্তব্য কৰিছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতৰ বহুত বেছি এটা ডাঙৰ পডকাষ্ট শ্ব' বুলি ক'ব লাগিব দা ৰণবীৰ শ্ব' বুলি কয় হয়তো ইউটিউব চেনেলটোৰ নাম মোৰ ভালকৈ মনত নাই সেই চেনেলটোতে তেখেতে গৈ এটা ইণ্টাৰভিউ দিছিল এটা সাক্ষাৎকাৰ দিছিল আৰু তাতে ৰিয়ান পৰাগে বহু কথা কৈছে মহেন্দ্ৰ সিং ধোনীৰ কথা কৈছে বিৰাট কোহলিৰ কথা কৈছে তাৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ কথা কৈছে আইপিএলৰ কথা কৈছে বহু কথা কৈছে কিন্তু সেই সময়তে ৰিয়ান পৰাগক প্ৰশ্ন সোধা হ'ল যে আপুনি 2024 বৰ্ষৰ টি20 বিশ্বকাপ চাবনে ভাৰতীয় ক্ৰিকেট দলক সাপোৰ্ট কৰিবনে সেই সময়তে কিন্তু যেতিয়া সেই প্ৰশ্নটো সুধিলে তাৰ পাছতে সকলোকে আচৰিত কৰি কিন্তু ৰিয়ান পৰাগে এটা বৰ উত্তৰ দিয়া দেখা গ'ল বুলি ক'ব লাগিব সেই প্ৰশ্নটোৰ আৰু ৰিয়ান পৰাগে কয় যে মই ভাৰতীয় ক্ৰিকেট দলক শুভেচ্ছা জনাব বিচাৰিছো 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে কিন্তু মই টি20 বিশ্বকাপৰ কোনো এখন মেচ নেচাও কেৱল যদি ভাৰতীয় দল বা বেলেগ অন্য টিমেও পালো কিন্তু মই টি20 বিশ্বকাপৰ ফাইনেলখনহে চাব বিচাৰিম আৰু বাকি যিসমূহ টি20 বিশ্বকাপৰ মেচসমূহ সেই মেচবিলাকত মই চাই মেলি সময় নষ্ট কৰিব নোৱাৰো মই নেটত অলপ কষ্ট কৰিব লাগিব নেটত অলপ মই প্ৰেক্টিচ কৰিম যিহেতু মোৰ নাম ভাৰতীয় টি20 বিশ্বকাপৰ দলত নাহিলে আৰু যেতিয়াই সেই কথাবিলাক আচলতে ৰিয়ান পৰাগে কৈ আছিল তাত তেখেতে এটা কথাই বুজাবলৈ চেষ্টা কৰি আছিল যে তেওঁ ভাৰতীয় টি20 বিশ্বকাপৰ দলত স্থান নাপায় দুখিত তেখেতে দুখ অনুভৱ কৰিছে কাৰণ 2024 বৰ্ষৰ আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰিছিল খেলুৱৈগৰাকীয়ে আৰু মাজতেতো খবৰ ওলাই আহিছিল যে ৰিয়ান পৰাগে ভাৰতীয় টি20 দলত স্থান পাব কিন্তু একেবাৰে লাষ্ট মমেণ্টত খেলুৱৈগৰাকীক উলিয়াই থৈ গুচি গ'ল আৰু সেইবাবে হয়তো ৰিয়ান পৰাগে দুখ অনুভৱ কৰি আছে মনে মনে আৰু যেতিয়াই সেই পডকাষ্টত সাক্ষাৎকাৰ দি আছিল ইনডাইৰেক্টলি তেখেতে সেইটো বুজাবলৈ চেষ্টা কৰিছে আৰু এই নিউজটো এতিয়া সকলোৱে কভাৰ কৰিব ধৰিছে হিন্দী হওক বা অসমীয়াটো এতিয়া এই নিউজটো লাহে লাহে কভাৰ হৈ গৈছে আৰু আমাৰ চেনেলে আটাইতকৈ প্ৰথমতে জানেই খবৰবিলাক দিবলৈ চেষ্টা কৰে কিন্তু এইটো অলপ পলম হৈছে এই খবৰটো দিয়াটো কিন্তু ৰিয়ান পৰাগে যিদৰে কথাটো ক'লে যে মই 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাকি মেচসমূহ চাব নিবিচাৰো কেৱল ইণ্ডিয়া পালো চাম বা বেলেগ অন্য টিমে পালেও কিন্তু মই কেৱল ফাইনেলখনহে চাব বিচাৰিম বাকি মেচবিলাকৰ সলনি মই কেৱল নেটত প্ৰেক্টিচ কৰা বা অনুশীলন কৰাটোহে মই গুৰুত্ব দিব বিচাৰিম বুলি ৰিয়ান পৰাগে কৈছে আৰু এইদৰে কোৱাৰ পাছতে ৰিয়ান পৰাগে বিৰাট কোহলিক প্ৰশংসাৰে উপচাই মহেন্দ্ৰ সিং ধোনীৰ কথা তেখেতে কয় মহেন্দ্ৰ সিং ধোনীৰ লগত যেতিয়া প্ৰথম লগ হৈছিল বা যেতিয়া তেখেতে লগ পাইছিল তেতিয়া তেখেতৰ কেনেকুৱা অনুভৱ আছিল সেইবিলাকৰ বিষয়েও ৰিয়ান পৰাগে সুন্দৰভাৱে পডকাষ্টত মন্তব্য কৰিছে আৰু মই ইমানকৈ কৈ নাথাকো সেই পডকাষ্টৰ বিষয়ে বা মই ক্লিপটো লগাই দিলো হয় ৰিয়ান পৰাগে কি কৈছিলে কিন্তু কপিৰাইটৰ কথা আহি যায় আৰু মই চাইছিলো এবাৰ লগাব পাৰো নেকি কিন্তু কপিৰাইট আহি গৈছে সেইবাবে মই ক্লিপটো নলগালো আপোনালোকে বেয়া নাপাব আপোনালোকে ইউটিউবত সাৰ্চ কৰি হলো সেই ইণ্টাৰভিউটো চাব পাৰে ধুনীয়াকৈ আৰু এক নম্বৰত হয়তো ট্ৰেন্ডিং কৰি আছে ৰিয়ান পৰাগ ইণ্টাৰভিউ বুলি সাৰ্চ কৰিলেই আপোনালোকে ইউটিউবত পাই যাব বা ফেচবুকত হলো পাই যাব সকলোতে উপলব্ধ হয়তো ইনষ্টাগ্ৰামতো এতিয়া ৰিলছত প্ৰায় ভাইৰেল হোৱা দেখা গৈছে ৰিয়ান পৰাগৰ সেই ক্লিপটো যে তেখেতে টি20 বিশ্বকাপৰ ভাৰতীয় দলৰ কোন ধৰণৰ মেচ নাচায় বা যিকোনো টিমৰে আচলতে আৰম্ভণিৰ মেচবিলাক তেখেতে নাচায় কেৱল ফাইনেল মেচখনহে চাব বিচাৰিব ৰিয়ান পৰাগে আৰু তাৰ সলনি তেখেতে নেটত অনুশীলন কৰি নিজকে অলপ ইমপ্ৰুভ কৰাটো তেখেতে ধ্যান দিয়া তেতিয়া বেছিকৈ গুৰুত্ব দিয়া দেখা যাব এইটোৱে আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'